কিমান বুজালো তাইক সেই দুখীয়া ভিক্ষুটোলৈ যাব নালাগে। ইমান ধনী মানুহ এঘৰৰ লগত তাই সম্পৰ্ক ঠিক কৰিলোঁ। আঙুঠি পিন্ধোৱা দিনাখনে তাই এনেকৈ পলাই গ'লগৈ। গোটেই মানুহৰ আগত আমাক লাজ দি থৈ গ'ল। মই ভবা নাছিলোঁ তাই আমাক ইমান ডাঙৰ দুখ দিব বুলি। কিমান লাজ পাইছোঁ মানুহৰ আগত আমিহে জানো। তাইতো এবাৰ ঘৰখনৰ কথা চিন্তা কৰিব লাগিছিল। তাইনো ইমান অবুজন ছোৱালী নে? দেউতাকেতো মোকেই দুখী আছে। মা, মই অলপ বজাৰৰ পৰা আহোঁগৈ। গোটেই মোৰ অলপ দেৰি হ'ব। ঐ, তই আকৌ ক'লৈ ওলাইছ হা? ঘৰখনৰ পৰিস্থিতি দেখা নাই কেনেকুৱা চলিছে? তাইৰে একো নভবা নিচিন্তাকৈ এংগেজমেণ্ট দিনাখনে পলাই গ'ল। তাতে আকৌ মই কি কৰিব লাগে? মইতো বাইক কোৱা নাই তেনেকৈ যাবলৈ। মা, বা আগৰ পৰাই সেই ল'ৰাটোক ভাল পায়, তোমালোকে জানিছিলাই। তথাপিও তোমালোকে কিয় বেলেগৰ লগত বিয়া ঠিক কৰিব লাগে? সেইটো তোমালোকৰহে ভুল। তাই তোমালোকক কিমান বুজালে, তথাপিও তোমালোকে নুবুজিলা। লাষ্টত সেইটো ৰাস্তা ল'বলগীয়া হ'ল। তাইৰ গাত ভুল নাই নহয়, তোমালোককতো নোকোৱা নহয় তাই। তোমালোকেহে জিদ কৰি বেলেগৰ লগত বিয়া ঠিক কৰিছা। তয়ো মানে বাৰফলীয়াহে হৈছ। বাৰফলীয়া হৈছে নহয়, মই শুদ্ধ কথাটোহে কৈছোঁ। আজি যদি আগতে এইবোৰ কথা মানি ল'লাহেঁতেন, আজি ইমান ডাঙৰ লাজ পাবলগীয়া নহয় মানুহৰ আগত। তয়ো সেনেকুৱাই কৰিবি আকৌ বাহিৰৰ নিচিনা। তাইক আৰু এইখন ঘৰত আদৰি লোৱাত নাই, তাইক আৰু একেবাৰে এৰি দিলোঁ। তোমালোকে যি কৰা কৰি থাকা, মোৰ বাৰ লগত একো ৰিষ্টা শেষ কৰিবলৈ নাই। মই বাক ফোন কৰিমেই আৰু অহা যোৱাও কৰিম। তোমালোকে কি কৰা কৰি থাকা, মই মোৰ বাজনীক এৰিব নোৱাৰোঁ আৰু মই এতিয়া শ্বপিং কৰিবলৈ যাওঁ। এইকেইজনী একো কথাই নুশুনে মাক বাপেকৰ। ঘৰত ছোৱালী দুজনীয়ে আছিলে, দুজনীওহে কথা নুশুনা। এনেকৈ যে চম্ভালিম নহয়। ডাঙৰজনীতো অলপমান ঠিকেই আছিলে, সৰুজনীতো তাতকৈ ছাৰ। কি হ'ব আৰু তাইৰ লগত। ইমান নিবুকি হৈ পেলাই এনেকৈ পলাই যাব বুলি ভবা নাছিলোঁ মই। তাইতো ইমানো মানে কি ক'ম আৰু মই তাইক। পাব তেতিয়া সেই দুখীয়াটোলৈ গৈছে নহয়, যেতিয়া অভাৱ পাব তেতিয়া গম পাব। তেতিয়া মনত পৰিব তাইৰ মাক বাপেকলৈ। সমাজত আমাৰো এটা নাম আছে, তাই গোটেই শেষ কৰি থৈ গ'ল আমাৰ নাম। চবেই এতিয়া কৈছে ইমান ধনী ল'ৰা এটা পাই কিনে সেই ভিক্ষুটোলৈ পলাই যায় নেকি কোনোবাই? মূৰ্খ ছোৱালী বুলিহে ক'ম আৰু মই। ল'ৰা ছোৱালী ভাল হওক বুলি কিবা এটা কৰিবলৈ গৈ এনেকৈ লাজ পাবলগীয়াহে হৈছে। তাইক ইমান পঢ়াই শুনাই এনেকুৱাহে হ'ল। ইমান টকা দি মই এনেই তাইক এইবোৰ IAS পঢ়ালোঁ। যদি সেইটোলৈ যাবলৈ আছিলে ইমান টকা দি পঢ়োৱাৰ কি প্ৰয়োজন আছিলে মোৰ? আগতে ক'ব লাগিছিলে নপঢ়োঁ মই দুখীয়া মানুহলৈ বিয়া হ'ম বুলি। ইমান টকা ঢালি ইমান পঢ়া শুনা কৰাৰ পাছত তাই এনেকুৱা। সকলোৱে কৈছে এতিয়া ইমান পঢ়ি শুনি বোলে ইমান ফকতীয়া কাম এটা কৰিলে। ইমান থাৰ্ড ক্লাছ কাম কৰে নেকি ছোৱালীয়ে? অলপ নিজৰ ষ্টেণ্ডাৰ্ডটো বজাই ৰাখিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত। যি হ'লেও ইমান আগবঢ়া। তাই সৰুৰে পৰা পঢ়াটো ভাল আছিল, সেই বুলিহে ইমান ডাঙৰ পষ্ট এটাত পঢ়াইছোঁ। আৰু তাই এই ছোৱালীজনীক মই কি কৰোঁ একো ভাবি পোৱা নাই। কিয় জানো এনেকুৱা জানো, কি যে হ'ল নহয়। মই যদি সেইদিনাখন পলাই যাব বুলি জনা হ'লে নহয়, তাইক মই 1 ছেকেণ্ডৰ কাৰণেও নেৰিলোহেঁতেন। ভাবিছিলোঁ ছোৱালীয়ে ভালকৈ পঢ়িব শুনিব, পঢ়াইছোঁ যেতিয়া এদিন কালেক্টৰ অফিচাৰ হ'ব। এতিয়া সেই দুখীয়া ঘৰৰ বোৱাৰী হ'লগৈ। এতিয়া ক'ৰ পৰা পঢ়াব তাৰ গিৰিয়েকে? মই এইবোৰ পঢ়োৱাত নাই দেই। বিয়া হোৱাৰ পাছত আৰু ছোৱালীক পঢ়োৱাত নাই মই। বিয়াৰ আগতে যি সুবিধা দিছিলোঁ, ইমান ভাল ঘৰ এখন পাইছিলোঁ। পঢ়া শুনাও ক্ষেত্ৰতো ইমান ছাপোৰ্ট কৰিছে। তেওঁলোকেই পঢ়াম বুলি ক'লে। ইয়াৰ পাছতে কালেক্টৰটো ভালকৈ পঢ়ি ল'ব পাৰিব বুলি ক'লে। ইমানখিনি হোৱাৰ পাছত তাই এনেকৈ পলাই যাব লাগেনে নিজৰ সপোনবোৰ শেষ কৰি? এতিয়া কি কৰিব আৰু? খেতি পথাৰত গৈ খেতি কৰিব আৰু কি কাম আছেনো? নহ'লে ক'ৰবাত হাজিৰা কৰিবগৈ। যি কৰে কৰি থাকক, মই আৰু ফোন কৰিবলৈ নাই। পাওক অলপ মছলা, তেতিয়াহে গম পাব মাক বাপেকৰ মূল্যটো। ৰাতিপুৱা যে গাঁৱত এলাৰ্মৰ প্ৰয়োজনে নাই, চৰাই চিৰিকটিৰ মাততেই সাৰ পোৱা যায়। কি যে সুন্দৰ দৃশ্য, মোৰ কিন্তু বহুত ভাল লাগিছে। বোৱাৰী, কিবা অসুবিধা হৈছে নেকি? নাই খুৰাদেউ, একো অসুবিধা হোৱা নাই। তোমালোকৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক ক'বা। কিনো অসুবিধা হ'ব কওকচোন? আপুনি আমাক থাকিবলৈ এটা ঘৰ দিছে, এয়াই আমাৰ কাৰণে যথেষ্ট। আপোনাক যে কি বুলি ধন্যবাদ দিওঁ বিপদৰ সময়ত এনেকৈ সহায় কৰাৰ কাৰণে। বহুত বহুত ধন্যবাদ। হ'ব দিয়া বোৱাৰী, মোক ধন্যবাদ দিব নালাগে, এয়াতো মোৰ কৰ্তব্য। সৰুৰে পৰা ল'ৰাটো মোৰ লগতেই থাকে। নীলমৰ মাক দেউতাক সৰুতেই ঢুকাল। তাৰ পিছৰে পৰা সি মোৰ সেই গৰু খুটিতে কাম কৰে। তাৰপিছতে লাহে লাহে আমাৰ ঘৰতে থকা হ'ল আৰু।
এতিয়া আমি এনেও এইটো ঘৰত নাথাকোৱেই, সেইকাৰণে তোমালোকৰ কাৰণেই মেৰামতি কৰি দিলোঁ। তোমালোকে যিমান দিন পাৰা ইয়াত থাকিবলৈ পাৰা। ঠিক আছে খুৰাদেউ। এতিয়া অৱশ্যে মোৰ আগৰ নিচিনা সেই বিজনেছ নাই, আৰু ইও ডাঙৰ হ'ল। সৰুতে ইটো সিটো কৰি দুটকা এটকা ইনকাম কৰিছিলে। এতিয়াতো তোমাক বিয়া পাতিলে, এতিয়াতো ভাল কিবা এটা কৰিব লাগিব। তাৰ কাৰণেও মই কিবা এটা ভাবিছোঁ ৰ'বা। তুমিতো অভাৱ অনাটনত নথকা ছোৱালী, ইমান অভাৱত জানো থাকিব পাৰিবা? সিটো বহুত কষ্ট কৰিব লাগিব। তোমালোকে এতিয়া বিয়া পতাৰ পাছত সংসাৰখন চলিবলৈ বহুত পইচা লাগে। কথাটো ময়ো নভবা নহয়। মই সেইটো বিষয়ত নীলমৰ লগত কথা পাতিম বাৰু, তুমি চিন্তা নকৰিবা। কিবা খালানে? খুৰাদেউ চাহ খালোঁ। বাৰু বাৰু, মই এতিয়া গৈ থাকোঁ। কিবা অসুবিধা হ'লে নিশ্চয় জনাবা। নিশ্চয় খুৰাদেউ। বাপৰে বাপ, ফল মূলৰ দামবোৰ যে ইমান বেছি হৈছে। শিক্ষাৰ পইচাই ফল মূলৰ দোকানখন আৰম্ভ কৰিছোঁ। হ'লেই হয় আৰু। মই জানো তাইৰ কালেক্টৰৰ কাৰণে পঢ়িবলৈ বহুত ইচ্ছা আছে। মই যিমান যি কৰি হ'লেও পইচা গোটাবই লাগিব তাইৰ পঢ়াৰ কাৰণে। তাইৰ সপোন মই পূৰা কৰিবই লাগিব। হেৰি, আপুনি যে চাহকণো নোখোৱাকৈ আহি পেলালে? অঁ, দোকানখন খোলোঁ বুলি আহি পেলালোঁ। একো নাই দিয়া, এনেও মোৰ চাহ খোৱাৰ অভ্যাস নাই। কাষ্টমাৰ আহিছে নেকি? এটাও অহাই নাই। বাবা আহিব আকৌ, লাহে লাহে আহিব। নতুনকৈ ইয়াত বহাইছোঁহে, মানুহেতো গমেই নাপায় ইয়াত যে ফ্ৰুটছৰ দোকান আছে বুলি। তুমি অকলে দোকানত থাকিব নালাগে, ময়ো ইয়াতে থাকিম। অকলে অকলে এনেই ঘৰত বৰহে লাগে। ঠিক আছে, তুমিও মোৰ লগত দোকানতে থাকিবা, তেতিয়া ভালহে হ'ব। কিন্তু তোমাৰ ইচ্ছা দেই, তোমাৰ মন গ'লে থাকিবা, মন গ'লে গুচি যাবা, মোৰ ক'বলগীয়া নাই। পিছে আজি নালাগে দেই, মই চকী দুখন আনিব লাগিব। থিয় হৈ থাকিব নালাগে। ঠিক আছে তেনেহ'লে, মই কাইলৈৰ পৰা থাকিম। মই এতিয়া যাওঁ, তোমাৰ কাৰণে ভাত চব্জি বনাওঁগৈ। যোৱা যোৱা। বা নীলম, বিয়া পাতিয়ে দেখোন মানুহটো বেলেগ হৈ গলি, ফল মূলৰ দোকান খুলিলি। অঁ, কিনো কৰিম হয়, বিয়া পাতিলোঁ এতিয়া, সংসাৰ কৰিছোঁ যেতিয়া কিবা এটাতো কৰিবই লাগিব। সেইকাৰণে এই ফ্ৰুটছৰ দোকানখনকে খুলিছোঁ। কিবা কিবি ফ্ৰুটছ লাগিলে ইয়াৰ পৰাই ল'ব পাৰিবি, বুজিছ। ল'ব লাগিব আকৌ। তই কিন্তু ধনী ঘৰৰ ছোৱালী বিয়া পাতি বৰ ভাল কৰিলি দেই। টকা পইচাৰ ক্ষেত্ৰতো সহায় পাবি। নাই নাই, তেনেকুৱা একো কথা নাই। আচলতে তাইয়ে দিছে বাৰু পইচা মোক বিজনেছ কৰিবলৈ। তহঁতিতো জানই মোৰ লগতনো কি আছে কচোন। পিছে শাহুৰ শহুৰে আহিছে নাই তোৰ ঘৰলৈ? নকবি অ', তেওঁলোকে তাই মোলৈ পলাই অহাৰ কাৰণে আজিলৈকে ফোনে কৰা নাই। ঘৰলৈ অহাটোতো দূৰৰে কথা। অঁ হয় নেকি? একো নাই দে, লাহে লাহে চব ঠিক হৈ যাব। পিছে মই ফল মূল কিনিবলৈ আহিম বাৰু, এতিয়া নিকিনো। বেছি দাম নল'বি আকৌ দেই। কি কবি, ফল মূল ইমান দাম, বিজনেছ কৰিবলৈ ভয় লাগিছে। মানুহবোৰেনো ক'ত বুজিব, গাঁৱৰ মানুহ সস্তাতে খুজিব। তথাপিও যিমান পাৰোঁ ভাল দামত দিবলৈ চেষ্টা কৰিম। তহঁতিতো মোৰ কথা জানই আৰু। দে হ'ব দে, পিছে এটা কথা কওঁ, গাঁৱৰ মানুহবোৰে বৰ ধাৰ খুজিব বিচাৰে। তই কিন্তু এইবোৰ নকৰিবি, নতুনকৈ সংসাৰ কৰিছ। এইবোৰ ধাৰ চাৰ দি পইচাবোৰ শেষ নকৰিবি। অঁ, তাকেই ভাবিছোঁ। মানুহে বেয়া পালেও পাব, ধাৰ দিয়াত নাই পাই। মানুহজনী পইচাই এইবোৰ কৰিছোঁ। তাইকতো পইচাটো ঘূৰাই দিবও লাগিব ন। তাইৰ এইবোৰ সাঁচতীয়া ধন হয়। অঁ অঁ, ঠিকেই কৈছ তই। আৰু মই এতিয়া গৈ থাকোঁ দেই। নীলম? আৰে প্ৰিয়া, তুমি? অঁ নীলম, মইতো ফল মূলৰ দোকান বুলিহে আহিছিলোঁ। একচুৱেলি হয়ে বাৰু, কিন্তু তোমাৰ বুলি গম পোৱা নাছিলোঁ দেই। ওচৰত আহিহে গম পালোঁ এইখন দোকান যে তোমাৰ বুলি। অঁ, কথা এটা শুনিছিলোঁ, তুমি বোলে বিয়া পাতিলা? ছোৱালীজনী বোলে IAS পঢ়িছিলে? হয় প্ৰিয়া। তাই যে কি মূৰ্খ ছোৱালী, ইমান ডাঙৰকৈ পঢ়া শুনা কৰি তোমালৈ বিয়া হ'ব লাগেনে? তুমি কিন্তু ভাল বুদ্ধি খেলালা। চলে বলে ধনী ছোৱালী পঢ়া শুনা বুলি তুমি এনেকৈ লৈ আহিলা, হয়নে? চোৱাচোন, তাইক বিয়া পতাৰ পৰা অলপতো তোমাৰ উন্নতি হ'লেই। অন্ততঃ তুমি ফ্ৰুট শ্বপ এখন খুলিব পাৰিলা। নহ'লেতো আনৰ গৰুখুটিত গোবৰ পেলোৱা ল'ৰাহে আছিলা তুমি। প্ৰিয়া, তুমি মোক ইনষ্টাল্ট কৰিবলৈ আহিছা নেকি? ইনষ্টাল্ট কৰিবলৈ অহা নাই, ফ্ৰুটছ ল'বলৈহে আহিছোঁ। আচলতে কি জানা নীলম, মই ভালেই কৰিলোঁ। তেতিয়াই তোমাক মই এৰি দিলোঁ। সেইটো সময়ত যদি তোমাৰ কাৰণে মই সাগৰক না বুলি ক'লোহেঁতেন নহয়, আজি মই তোমাৰ দৰে এনেকৈ ফ্ৰুটছ বিক্ৰী কৰি থাকিবলগীয়া হ'লহেঁতেন। এতিয়াতো মই নিজকে আৰু অলপ গৌৰৱ কৰোঁ। ভাল যে মই সেইটো সময়ত সিদ্ধান্তটো ল'লোঁ ভালকৈ। বেগত পৰি যদি তোমাৰ কথা পাহৰিব নোৱাৰোঁ বুলি যদি তোমাৰ লগত থাকিলোহেঁতেন নহয়, আজি মোৰ জীৱনটো নৰক হ'লহেঁতেন। এতিয়া চোৱা, মোক চোৱা তুমি, কিমান ধনী ঘৰলৈ মোৰ বিয়া হৈছে। মোৰ হাজবেণ্ড কিমান ডাঙৰ বিজনেছমেন। এনেকুৱা সৰু সৰু দোকানৰ পৰা মই বস্তুৱে নিকিনো আচলতে, কিন্তু গাঁৱতে এখন ফ্ৰুটছৰ দোকান বহিছে বুলিহে আহিলোঁ। বাৰু বাৰু, এইবোৰ কথা তোমাক কৈ কি লাভ? তুমিতো আৰু ডাঙৰ বিজনেছমেন হ'বলৈ নোৱাৰা না, তোমাৰ পঢ়া শুনা আছে। এটা ৱাটাৰমেলন দিবা আৰু এপল 1 কেজি পেক কৰি দিয়া। এয়া লোৱা প্ৰিয়া। কিমান হ'ল? তৰমুজটো হ'ল 60 আৰু আপেল 200 টকা। অ'কে, এইটো লোৱা।
তুমি একো নকলা যে মইনো আৰু কি ক'ম প্ৰিয়া, মোৰ ভাগ্যখনেই তেনেকুৱা। সৰুতে মা দেউতাক হেৰুৱালোঁ। মানুহে যিয়ে নেভাবক লাগে, মই যি পাইছোঁ তাতেই সুখী। মাত্ৰ তোমাক ইমানটোৱে ক'ম, ভালকৈ থাকা, সদায় সুখী থাকা। হ'ব দিয়া, মোৰ কাৰণে তুমি চিন্তা কৰিব নালাগে। মই বহুত সুখত আছোঁ। এইটো লোৱা তোমাৰ পইচা। মই এতিয়া গৈ থাকোঁ। বাই। দিদি, কি হ'ল আকৌ? তোমাৰ আহিছিলে? কোন আছিলেনো সেইজনী? আমাৰ গাঁৱৰে ছোৱালী, বহুত ধনী ঘৰলৈ বিয়া হৈছে। তাকেই কৈ আছিলে আকৌ, এই খবৰ খাতি সুধিছিলে। তৰমুজ এটা, আপেল 1 কেজি লৈ গ'ল। হয় নেকি? তাৰপিছতে তোমাৰ কাম হ'ল নাই? হৈ গ'ল, চব ৰেডি। ব'লা ভাতকেইটা খাই লোৱাগৈ। ৰ'বা, দোকানখন বন্ধ কৰি লওঁ। আজি ইমান কাষ্টমাৰে নাহিলে পাই। নহয় দিয়া, খুলিছাহে, লাহে লাহে আহিব। তুমি গৈ থাকাচোন, মই দোকানখন বন্ধ কৰি লওঁ। অকলেনো কিয় কৰিব লাগে? মই সহায় কৰি দিছোঁ ৰ'বা। দুয়োটাই বন্ধ কৰি পেলাই একেলগে যাম। ঠিক আছে তেনেহ'লে, আহা। শুনিছেনে? কোৱা। শুনিছোঁ আমাৰ ডাঙৰ মাজনী আৰু তাৰ গিৰিয়েকে মিলি বোলে ফ্ৰুটছৰ দোকান খুলিছে হেনো। হয় নেকি? চাওকচোন, তাইক আমি ইমান আলসত তুলি তালি ডাঙৰ কৰিলোঁ, সকলো ফেচিলিটি দিলোঁ। তাৰপিছত এনেকৈ তাই এতিয়া বিয়া হোৱাৰ পাছত সেই ফ্ৰুটছৰ দোকান খুলি মতাটোৰ লগত বিক্ৰী কৰে। ওচৰ চুবুৰীয়া মানুহে দেখিলে কি ক'ব বাৰু? এইকেইটা যে কি যে কৰি থাকে নহয়, এইবোৰ মানুহবোৰ সেইখন গাঁৱলৈ নগ'লেই হয় আৰু দেই। তুমি দেখোন নিজে কৈছিলা তুমি তাহাঁতৰ খবৰ নলওঁ বুলি। তাৰপিছতনো এইবোৰ খবৰ ৰাখি কি কৰি আছা? লওঁ বুলিলে জানো একেবাৰে নোলোৱাকৈ থাকিব পাৰি? কি কৰিছে কি নাই কৰা সেইবোৰতো খবৰ লৈ থাকিব লাগিব। কি যে হ'লগৈ নহয় ছোৱালীজনী, একদম গৈ পেলাই কাঢ়ি আজৰি লৈ আহিব মন যায়। বাদ দিয়া, তাহাঁতৰ কথা চিন্তা কৰিব নালাগে। তাহাঁতি যেনেকৈ সুখী থাকে তেনেকৈ সুখী থাকিবলৈ দিয়া। কিন্তু একেবাৰে ভাল পোৱা নাই। ইমান কষ্টত জীৱন কিয় কটাব লাগে? তেতিয়াহ'লে মাতি দিয়া ঘৰলৈ। তাইক এৰি দিয়া সিদ্ধান্তটো তোমাৰ, মোৰ নহয়। গতিকে মোৰ একো আপত্তি নাই তাই এইখন ঘৰত আহিলেও। নাই, ইমান জল্দি মই তাইক কেতিয়াও আঁকোৱালি নলওঁ আৰু অলপ কষ্ট পাওঁ। মই জানো তাই ইমান কষ্ট কেতিয়াও সহ্য কৰিব নোৱাৰে। কিন্তু এয়া কেনেকৈ সম্ভৱ কওকচোন? ইমান টকা মোক পঢ়াবলৈ আপুনি ক'ত পাব? প্লিজ, তুমি মাত্ৰ মান্তি হোৱা। তোমাৰ কাৰণে মই সকলো কৰিম। তোমাক যিমান পইচা লাগে মই সিমান দিম। মাত্ৰ তুমি কালেক্টৰ পঢ়ি আহা। য'ত যি কৰি হ'লেও মই পইচা উলিয়াম। নাই, এয়া সম্ভৱ নহয়। মই আপোনাক ইমান কষ্ট দি কেতিয়াও পঢ়িব নোৱাৰোঁ। মোৰ কষ্ট নহয়, মোৰ দায়িত্ব হয়। তোমাক কথা দিছোঁ, মোৰ কাৰণে হ'লেও তুমি পঢ়িবগৈ নোৱাৰানে? কিন্তু নীলমে ঠিক কৈছে বোৱাৰী। কিন্তু খুৰাদেউ, ইমান পইচা ক'ত পাব এওঁ? চোৱা বোৱাৰী, আজিকালি নীলমৰ বিজনেছটো ভাল হৈছে। লাহে লাহে সকলো হৈ যাব। তোমাৰ কাৰণে কালেক্টৰ পঢ়াটো বহুত জৰুৰী। ইমানখিনি আগবঢ়াৰ পাছত কিয় পিছুকি যাব লাগে? আমি আছোঁ নহয় সহায় কৰিবলৈ। মই কিন্তু তুমি না ক'বা বুলি কেতিয়াও বিচৰা নাই। তুমি পঢ়ি কালেক্টৰ হ'বই লাগিব। এয়া মোৰ সপোন। এতিয়া মাত্ৰ মোৰ জীৱনৰ লক্ষ্য এটাই, তোমাক কালেক্টৰ বনোৱাটো। ঠিক আছে, আপুনি যদি বিচাৰিছে তেতিয়াহ'লে মই পঢ়িম। আপোনাৰ কাৰণে মই সকলো কৰিম। আপোনালোকে বিচৰা সকলো শাক পাচলি আছে ইয়াত। শাক পাচলিৰ পৰা আদি কৰি গোটেই ফল মূলবোৰো পাব। মোক বিলাহী 1 কেজি, আলু 1 কেজি, কবি 1 কেজি লাগিছিলে। কিমান দাম বাৰু? আলু 40 টকা কেজি, বিলাহী 30 টকা, তাৰপিছতে কবি কেজি 20 টকা। আপোনালোকে উঠাই লওকচোন, তাৰপিছত মই কৈ আছোঁ। মোক আকৌ ফ্ৰেঞ্চ বিন লাগিছিলে। ভালে আছে, চাওকগৈ। নীলম, দোকান ভালে চলিছেনে? দাদা, ভালেই চলিছে। শুনিছোঁ বোৱাৰী বোলে পঢ়িবলৈ গ'ল। তাই পঢ়িবলৈ গ'ল, সেইকাৰণে মই একেবাৰে দোকানতে লাগি আছোঁ। লাগ ভগৱানে তোক আশীৰ্বাদ কৰক। বৌ পঢ়িবলৈ গৈছে নি? পঢ়িবলৈ গ'ল, হ'লেই আজি এসপ্তাহেই হ'ল। কি পঢ়িছে? তাই কালেক্টৰ পঢ়িবলৈ গৈছে। বা ভাল কিন্তু কথাটো। গাঁৱৰ বোৱাৰী এজনী এনেকৈ কালেক্টৰ হ'লে আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। তোক কোনে ক'লে? তাহাঁতৰ গাঁৱৰ মোৰ লগৰ ছোৱালী এজনী আছে, তাই কৈছে। সপ্তাহমানেই হ'ল বোলে বা পঢ়িবলৈ যোৱা। বা ইমান পইচা ক'ত পালে? ফল মূল বিক্ৰী কৰি, চব্জি বিক্ৰী কৰি ইমান পইচা পালেনে? চোৱা মা, সম্পৰ্কত যদি মৰম থাকে সকলো সম্ভৱ। ভিনদেৱে বাক বহুত ভাল পায়, সেইকাৰণে বাৰ কাৰণে ইমানখিনি কৰিছে। আৰু সেইখন গাঁৱত ভিনদেউৰ সমান ডাঙৰ দোকানেই নাই। ভালেই হৈছে, অন্ততঃ নিজৰ সপোনবোৰ যে পূৰণ কৰিব পাৰিছে সেইটোৱে কথা। মা চোৱা, তোমালোকে দুখীয়া বুলি তেওঁলোকক এৰি দিছিলা। এতিয়া চোৱাচোন তাহাঁতি কেনেকৈ সফল হ'ল। এতিয়াতো তোমালোকে আঁকোৱালি ল'ব পাৰা। প্ৰথমতে পঢ়ি আহি ল'ব দেচোন, তাৰপিছত চাম। আৰু মই ফোন এটা কৰিম বাৰু। তাইৰ মাতটো শুনিবলৈ বহুত মন গৈছে, কিন্তু তাইৰ কামৰ শাস্তি দিবলৈকে মই ইমানখিনি কৰিলোঁ। আচলতে মই ভুল কৰিলোঁ। তুমিও অলপ ছাপোৰ্ট কৰা হ'লে তাই আৰু অলপ সাহস পালেহেঁতেন। আজি ফোন এটা কৰিব লাগিব। বাইদেউ, আপোনাৰ বোৱাৰী পৰহিলৈ আহিব। মই ভাবিছোঁ একেবাৰে তাইক নতুন ঘৰটোলৈ লৈ যাম। তাই গম নাপায় ঘৰটো যে মই কিনি থৈছোঁ বুলি। এইবোৰ সকলো তাইক ছাৰপ্ৰাইজ দিবলৈ কৰিছোঁ।
অঁ হয় নেকি? বাৰু বাৰু, তই ভাল কৰিছ। ঘৰটো মোৰো বহুত ভাল লাগিছে। বাৰীয়ে ঘৰটো দেখি বহুত ভাল পাব। মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। তহঁতি এনেকৈয়ে সুখী হ, উন্নতি হওক। খুৰাদেউ, আপোনাৰ ছাপোৰ্ট নোপোৱাকৈ কেতিয়াও ইমানখিনি কৰা সম্ভৱ নহয়। আপুনি মোৰ দেউতাৰ নিচিনা। আপোনাৰ এই সহায়, আপোনাৰ এই বৰঙণি কেতিয়াও পাহৰিব নোৱাৰোঁ। হ'ব দে, মই তহঁতৰ লগত সদায় আছোঁ। এইবোৰ কি ইমান ধুনীয়া ঘৰ আৰু আমাৰ বাবে কিনিছা? অঁ, তোমাৰ ভাল লাগিছেনে? বহুত ভাল লাগিছে, কিন্তু তুমি ইমান টকা কেনেকৈ যোগাৰ কৰিলা মোৰ পঢ়াৰ আৰু এনেকৈ ঘৰ কিনিবলৈ? এইবোৰ সকলো ভগৱানে দিয়া। মোৰ বেপাৰত বহুত লাভ হ'ল জানানে? সেইকাৰণে মই ইমানখিনি কৰিব পাৰিলোঁ। আৰু তুমি আছা যেতিয়া মোৰ লগত সকলো সম্ভৱ। আমি কিন্তু বহুত গৌৰৱ কৰিছোঁ বোৱাৰী। আমাৰ গাঁৱৰ বোৱাৰী হৈ তুমি ইমান ডাঙৰ নাম এটা কঢ়িয়াই আনিছা। থেংক ইউ খুৰাদেউ। মোৰ কিন্তু তোমালৈ বহুত বেয়া লাগিছে। কিহে পাইছিলে বাৰু ঘৰ কিনিবলৈ? এইটো ঘৰতে থাকিলোহেঁতেন, লাহে লাহে সকলো কৰিলোহেঁতেন। তুমি ইমান কষ্ট কিয় কৰিব লাগে বাৰু? মোৰ একো কষ্ট হোৱা নাই অ'। এইবোৰ সকলো মই মনৰ ইচ্ছামতেই কৰিছোঁ। কষ্ট কৰা নাই নহয় মই। কিন্তু বহি বহি বিক্ৰীহে কৰিব লাগে। তথাপিও বাৰু, ইমানখিনি কৰাৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। তুমি আৰু আগুৱাই যোৱা। এতিয়া আমি দুয়োটাই সমানেই আগুৱাই যাম। তুমি মোৰ লগত আছা যেতিয়া মোৰ কি চিন্তা। আৰে মা, দেউতা, ভণ্টি, তোমালোক? শাহুমা নমস্কাৰ। দেউতা নমস্কাৰ। হ'ব হ'ব জোঁৱাই, ভালে আছা নহয়? শাহুমা ভালে আছোঁ। আমি তোমাৰ খবৰ পালোঁ। মাজনী, আমি বহুত সুখী তুমি আজি এজন কালেক্টৰ হ'লা। সেইকাৰণে আমি তোমাক শুভেচ্ছা দিবলৈকে আহি পেলালোঁ। তোমালোকৰ গাঁৱলৈ গৈছিলোঁ আচলতে। তাৰপিছত গম পালোঁ তোমালোকে বোলে ইয়াত ঘৰ লৈছা। অঁ মা, চোৱাচোন এওঁ যে কি যে কামবোৰ কৰি থাকে নহয়, মোক ছাৰপ্ৰাইজ দিবলৈ ইমান ডাঙৰ ঘৰ এটা লৈ লৈছে। মই আমি কিন্তু বহুত সুখী। এইকৈ যাতে সদায় মৰম চেনেহত আমাৰ মাজনীক তোমাৰ লগত ৰাখা। তোমালোকৰ আৰু উন্নতি হওক। ভগৱানে আশীৰ্বাদ কৰক। জোঁৱাই, মাজনী, পাৰিলে আমাক ক্ষমা কৰি দিবা। তোমালোকক আচলতে আমি এনেকৈ এৰি দিব নালাগিছিল। মা, এইবোৰ তুমি কি কৈছা? ভুল মইহে কৰিছোঁ। বাৰু বাৰু, এতিয়া এইবোৰ কথা কৈ মনটো দুখ কৰিব নালাগে। আজি কিন্তু তোমালোকে আমাৰ ঘৰত থাকি যাব লাগিব, নতুন ঘৰ। সকলোৱে মিলি পাৰ্টি কৰিম। খুৰাদেউ, আপুনিও থাকিব লাগিব। অঁ থাকিবলৈহে এতিয়া? অঁ খুৰাদেউ, থাকিব লাগিব আপুনিও। আপোনাৰ অবিহনে এয়া একোৱেই সম্ভৱ নাছিল। মা, দেউতা, এয়া আমাৰ খুৰাদেউ। নীলম এওঁ ঘৰতে থাকি ডাঙৰ হৈছে। আৰু আমাৰ উন্নতিত খুৰাদেউ কিন্তু বহুত ডাঙৰ অৱদান আছে। এওঁ নোহোৱা হ'লে হয়তো কেতিয়াও আমি ইমানখিনি কৰিব নোৱাৰিলোহেঁতেন। হ'ব বোৱাৰী, এয়াতো মোৰ কৰ্তব্য। আপোনাক বহুত ধন্যবাদ আমাৰ জোঁৱাই আৰু মাজনীক এনেকৈ গাইড কৰাৰ কাৰণে। বাৰু, এতিয়া আমি সকলোৱে মিলি নতুন ঘৰটোত প্ৰৱেশ কৰাৰহে কথা আৰু। বলক বলক, ভিতৰলৈ বলক। ৰ'ব ভিনদেউ, ভিতৰলৈ যোৱাৰ আগতে এটা ফেমিলি ফটো লৈ লওঁ। ঠিক আছে, লোৱা লোৱা। আৰু ফটোৰ অবিহনে একোৱেই নাই। সোনকালে লওক।